হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম 2024 হৈ যোৱা ইনভাইৰমেণ্টেল এডুকেশ্যন ছাবজেক্টৰ যিখন কুৱেশ্যন পেপাৰ আহে আৰু এইখন কুৱেশ্যন পেপাৰ তোমালোকৰ সম্পূৰ্ণ চলুচন এইটো ভিডিঅ'ত পাই যাবা। চ' ইয়াৰ আগতে তোমালোকক জনাই দিওঁ যে মই অলৰেডি ইংলিছ আৰু এছামিছৰ কুৱেশ্যন পেপাৰ সম্পূৰ্ণ চলুচন কৰি দিছোঁ, সেইটো তোমালোকে ভিডিঅ'টো চাই ল'বা। লগতে এইখন কুৱেশ্যন পেপাৰ 2024ত ইনভাইৰমেণ্টেল এডুকেশ্যনৰ টোটেল মাৰ্কছ 40, 5 মাৰ্ক 12, টাইম দিয়া থাকিব 2 ঘণ্টা। চ' ইয়াৰ তোমালোকক জনাই দিওঁ যে ইনভাইৰমেণ্টেল এডুকেশ্যন যিটো ছাবজেক্ট আছে এইটো ছাবজেক্ট তোমালোকৰ সকলোৰে কাৰণে বাধ্যতামূলক আৰু এইটো ছাবজেক্টত পাছ কৰিব লাগিব। সেই কথা তোমালোকৰ ফ্ৰেণ্ডসকলক জনাই দিবা। এইটো ছাবজেক্ট সকলোৰে কাৰণে। ধৰি লওক কোনোবা আৰ্টছ, ছায়েন্স, কমাৰ্চ, ভকেশ্যনেল আদি ছাবজেক্টত পঢ়িব পাৰে, কিন্তু তেওঁ বা তাই এইটো ছাবজেক্ট এক্সাম দিবই লাগিব। চ' কুৱেশ্যন পেটাৰ্ণখিনি চাই লোৱা ইয়াতে 40 মাৰ্কৰ টোটেল কুৱেশ্যন। চ' তাৰপিছতে কুৱেশ্যন নম্বৰ 1টো চোৱা। এই নম্বৰটো চমু উত্তৰ লিখা যিকোনো 5টা সংক্ষেপে উত্তৰ লিখো। চ' ইয়াতে চাবা প্ৰথমে দিয়া আছে এই নম্বৰ 1 নম্বৰটো জিনগত জৈৱ বৈচিত্ৰ্যৰ সংজ্ঞা দিয়া। চ' এনচাৰটো চাবা যে একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্ৰ্যই হ'ল জিনগত বৈচিত্ৰ্য। ঠিক আছে, চ' তাৰপিছত চাবা 2 নম্বৰটো SDRFৰ সম্পূৰ্ণ ৰূপটো কি? SDRFৰ সম্পূৰ্ণ ৰূপটো হৈছে ষ্টেট ডিছেষ্টাৰ ৰেছপন্স ফ'ৰ্চ। চ' তাৰপিছত চাবা 3 নম্বৰটো দিয়া আছে যে খাদ্য শৃংখল কি? চ' খাদ্য শৃংখল তোমালোকে এনেদৰে লিখিব পাৰা। এইটো চোৱা, এনেদৰে তোমালোকে খাদ্য শৃংখলৰ বিষয়ে এক্সপ্লেইন কৰি লিখিব পাৰা। তাৰপিছতে চোৱা অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চ' তাৰপিছত চোৱা 5 নম্বৰটো পৰিস্থিতি তন্ত্ৰ মানে কি? চ' এইটো তোমালোকে চাব পাৰা। চ' পৰিস্থিতি তন্ত্ৰৰ বিষয়ে এনেদৰে লিখিব পাৰা তোমালোকে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটো দি আছে যে কোন তাৰিখত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়? এইটো আনচাৰটো হ'ব 5 জুন তাৰিখে, অৰ্থাৎ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তাৰপিছত তোমালোকে চোৱা নেক্সট কুৱেশ্যন, পৃথিৱীৰ কঠিন স্তৰটো কি? ভূত্বক। চ' পৃথিৱীৰ কঠিন স্তৰটো হৈছে ভূত্বক। এইটো মই লিখি দিছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকে এনেদৰে লিখিলে শুদ্ধ হৈ যাব। ঠিক আছে, চ' তাৰপিছত চোৱা তোমালোকৰ যিটো বি নম্বৰটো দিয়া আছে, চ' খালী ঠাই পূৰণ কৰা যিকোনো 3টা। চ' বায়ুমণ্ডলৰ ডেছ স্তৰত অজন পোৱা যায়। চ' এনচাৰটো হ'ব ষ্টেট স্পিয়াৰ। ষ্টেট স্পিয়াৰৰ স্তৰত অজন পোৱা যায়। চ' তাৰপিছত চোৱা 2 নম্বৰটো ডায়েৰিয়া হ'ল এবিধ পানীজনিত ৰোগ। পানীজনিত ৰোগ হৈছে ডায়েৰিয়া। তাৰপিছত 3 নম্বৰটো চোৱা লকটাক হ্ৰদ ডেছত আছে। চ' এইটো হ'ব মণিপুৰত আছে। চ' তাৰপিছত তোমালোকে 4 নম্বৰটো চোৱা ভেকুলী হ'ল পৰিস্থিতি তন্ত্ৰৰ ডেছ স্তৰৰ উপভোক্তা। চ' এইটো হ'ব দ্বিতীয়। ভেকুলী হ'ল পৰিস্থিতি তন্ত্ৰৰ দ্বিতীয় স্তৰৰ উপভোক্তা। চ' তাৰপিছতে চোৱা বাধ্যতামূলক পদচিহ্নসমূহত সাধাৰণতে ডেছ আকৃতি হয়, গোলাকৃতি হয়। বাধ্যতামূলক পদচিহ্নসমূহ সাধাৰণতে গোলাকৃতি আকৃতিৰ হয়। চ' তাৰপিছতে চোৱা তোমালোকৰ যিটো 2 নম্বৰ। চ' 2 নম্বৰত দিয়া আছে যে চমু বৰ্ণনা দিয়া যিকোনো 5টা লিখিব দিছে। খাদ্যজালৰ বিষয়ে লিখিব দিছে। প্ৰথমে খাদ্যজালটো চাই লোৱা। চ' খাদ্যজালটো চাবা, এনেদৰে তোমালোকে লিখিব পাৰা। তাৰপিছত খাদ্যজালৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ দিয়া আছিলে। চ' এইখিনিও তোমালোকে লিখিব পাৰা। চ' তাৰপিছত চোৱা বি নম্বৰটো জলবায়ু পৰিৱৰ্তন। জলবায়ু কেনেদৰে পৰিৱৰ্তন হয় এই বিষয়ে লিখিবলৈ দিছিলে। চ' এইটো চোৱা জলবায়ু পৰিৱৰ্তনৰ বিষয়ে ইয়াতে উল্লেখ আছে, এনেদৰে তোমালোকে লিখিব পাৰা। তাৰপিছত জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ আছে মানৱসৃষ্ট কাৰক বা কাৰণ। তাৰপিছত তেনেদৰে প্ৰাকৃতিক কাৰণসমূহ তোমালোকে লিখিব পাৰা বা নোৱাৰা। ঠিক আছে,
চ' যদি লিখিব ইচ্ছা কৰা তেনেহ'লে প্ৰাকৃতিক কাৰকসমূহ লিখিব পৰা এনেধৰণে। নেক্সট চোৱা চি নম্বৰটো বাস্তৱবিদ্যা পিৰামিড। চ' বাস্তৱবিদ্যা পিৰামিড, তাৰপিছত অন্তৰ সংৰক্ষণ আছে। চ' প্ৰথমে আমি বাস্তৱবিদ্যা পিৰামিডৰ বিষয়ে আলোচনা কৰিম। চ' এইটো বাস্তৱবিদ্যা পিৰামিডৰ বিষয়ে আছিলে। তোমালোকে ইয়াতে চাব পাৰিছা যে বাস্তৱবিদ্যা পিৰামিড হৈছে এক পৰিস্থিতিতন্ত্ৰত শক্তি, জৈৱ ভৰ বা জীৱৰ সংখ্যাৰ বিতৰণক স্তৰবদ্ধভাৱে উপস্থাপন কৰা এক চিত্ৰণ। ইয়াক সাধাৰণতে তিনিটা প্ৰকাৰত ভাগ কৰা হয়। ভাগসমূহ দিব পৰা নিদিলেও একো নাই। চ' শ্বৰ্টকে যিহেতু কম মাৰ্কছ আছে ইয়াতে, তো শ্বৰ্টকে লিখিবা। যদি ইচ্ছা কৰা তোমালোকে, যদি বেছিকৈ জানা তেনেহ'লে লংভাৱে কিন্তু লিখিব পাৰা। চ' তাৰপিছত নেক্সট চোৱা ডি নম্বৰটো যে অন্তঃসংৰক্ষণ। অন্তঃসংৰক্ষণৰ বিষয়ে ইয়াতে এনেধৰণে উল্লেখ আছে যে অন্তঃসংৰক্ষণ হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ এক পদ্ধতি য'ত প্ৰাণী আৰু উদ্ভিদক তেওঁলোকৰ প্ৰাকৃতিক বাসস্থানত সংৰক্ষণ কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে জীৱবোৰৰ প্ৰাকৃতিক পৰিৱেশ আৰু তেওঁলোকৰ বাস্তুতন্ত্ৰক ৰক্ষা কৰি জৈৱ বৈচিত্ৰ্যৰ স্থিৰতা বজাই ৰখা। চ' এইখিনি তোমালোকে এনেধৰণে দেখিব পাৰা অন্তঃসংৰক্ষণৰ বিষয়ে। তাৰপিছতে নেক্সট চোৱা ই নম্বৰটো ছয়েল পলিউশ্যন, ভূমি প্ৰদূষণ। ভূমি প্ৰদূষণৰ বিষয়ে তোমালোকে লিখিব পাৰিবা। চ' এইখিনি তোমালোকে লিখিব পাৰিবা ভূমি প্ৰদূষণৰ বিষয়ে এনেদৰে। তাৰপিছতে ভূমি প্ৰদূষণৰ কিছুমান কাৰণ দিব পাৰা, যেনে ভূমি প্ৰদূষণৰ কাৰণ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য বা কঠিন আৱৰ্জনা পেলোৱা, এইবিলাকো দিব পাৰা। তাৰপিছত আৰু আছে শিল্পগত আৱৰ্জনা, এনেকুৱা ধৰণৰ তোমালোকে দিব পাৰা। তাৰপিছত নেক্সট চোৱা পৌষ্টিক স্তৰ। পৌষ্টিক স্তৰৰ বিষয়ে কিন্তু তোমালোকে লিখিব পাৰা চমুটুকা, ঠিক আছে। চ' তাৰপিছতে এনেধৰণে পৌষ্টিক স্তৰৰ বিষয়ে কিন্তু তোমালোকে এনেধৰণে লিখিব পাৰা। এইখিনি আছিলে পৌষ্টিক স্তৰৰ বিষয়, ঠিক আছে, পৌষ্টিক স্তৰ। চ' তাৰপিছত যি নম্বৰটো দিয়া আছিলে বন্যপ্ৰাণী সুৰক্ষা আইন 1972, ঠিক আছে। চ' এইটোৰ বিষয়ে তোমালোকে আলোচনা কৰিব লাগিব। চ' এইটো তোমালোকে এনেধৰণে আলোচনা কৰিব পাৰা যে বন্যপ্ৰাণী সুৰক্ষা আইন হৈছে ভাৰত চৰকাৰে বন্যপ্ৰাণী আৰু তেওঁলোকৰ বাসস্থান সংৰক্ষণৰ বাবে প্ৰণয়ন কৰা এক গুৰুত্বপূৰ্ণ আইন। এই আইনৰ মূল উদ্দেশ্য হৈছে বন্যপ্ৰাণী আৰু তেওঁলোকৰ প্ৰাকৃতিক বাসস্থানৰ সুৰক্ষা, সংৰক্ষণ আৰু ব্যৱস্থাপনা নিশ্চিত কৰা। ইয়াৰ জৰিয়তে বন্যপ্ৰাণীৰ অবৈধ চিকাৰ, বন্যপ্ৰাণীৰ অংশৰ বেচাকিনা আৰু বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস কৰাৰ দৰে কাৰ্যকলাপ নিয়ন্ত্ৰণ। তাৰপিছতে তোমালোকে ২৩ নম্বৰটো চোৱা অসমৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে আলোচনা কৰিব লাগে। চ' অসমৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে এনেধৰণে আলোচনা কৰিব পৰা যায়। অসম হৈছে ভাৰতৰ উত্তৰ পূব অংশত অৱস্থিত এক জৈৱ বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য। ইয়াৰ সমৃদ্ধ প্ৰাকৃতিক সম্পদ, বৈচিত্ৰ্যময় জলবায়ু আৰু ভূ-প্ৰকৃতি ইয়াক জৈৱ বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। অসমত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ, প্ৰাণী, পক্ষী আৰু অণুজীৱৰ এক বিশাল বৈচিত্ৰ্য পোৱা যায়। তাৰপিছত বৈশিষ্ট্য ইয়াতে লিখিব পৰা যে অসমৰ জৈৱ বৈচিত্ৰ্যৰ বৈশিষ্ট্যসমূহ উদ্ভিদ বৈচিত্ৰ্য। অসমত প্ৰায় ৩,০০০ৰো অধিক প্ৰজাতিৰ উদ্ভিদ পোৱা যায়। ইয়াত চিৰসেউজ অৰণ্য, ঘাঁহনি ভূমি, জলাশয় আদি বিভিন্ন প্ৰকাৰৰ বাস্তুতন্ত্ৰ আছে। উল্লেখযোগ্য উদ্ভিদৰ ভিতৰত অসম চাহ, হলং, নাহৰ, চম্পা, অৰ্জুন আদি অন্যতম। তাৰপিছতে লিখিব পৰা ২ নম্বৰত যে প্ৰাণী বৈচিত্ৰ্য, এনেদৰে লিখিব পৰা এইখিনি, ঠিক আছে। যে অসমত বহুতো তাৰপিছত ইয়াত ভাৰতীয় গড়, এছিয়াটিক হাতী, বাঘ, লেচি বান্দৰ, সোণালী বান্দৰ, হলৌ বান্দৰ আদি প্ৰাণী পোৱা যায়। এনেদৰে লিখিব পাৰা। তাৰপিছত নেক্সট ৩ নম্বৰটো চোৱা সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা। যিকোনো 4টা লিখিব লাগে। চ' এই নম্বৰটো চোৱা উপভোক্তা আৰু বিয়োজকৰ বিষয়ে সংজ্ঞাও দিব লাগে, লগতে পাৰ্থক্যও দেখুৱাব লাগে। চ' প্ৰথমে আমি উপভোক্তা আৰু বিয়োজকৰ বিষয়ে আলোচনা কৰোঁ। চ' তোমালোকে চোৱা সংজ্ঞা প্ৰথমে উপভোক্তা আৰু বিয়োজকৰ এনেধৰণে সংজ্ঞাৰ লগতে এইখিনি সংজ্ঞা আছিলে। তাৰপিছত তোমালোকে পাৰ্থক্যখিনিও কিন্তু দেখিব পাৰিছে এনেধৰণৰ পাৰ্থক্য। চ' শ্বৰ্টলি মই দেখুৱাই দিছোঁ, তোমালোকে ভিডিঅ'টো অফ কৰি তোমালোকে লিখিব পাৰিবা। চ' এইখিনি আছিলে। চ' তাৰপিছত চোৱা খাদ্য শৃংখল আৰু খাদ্য জাল। তাৰপিছত চি নম্বৰটো প্ৰদূষক আৰু প্ৰদূষণ, এনেদৰে। তাৰপিছত ডি নম্বৰটো বায়ুমণ্ডল আৰু জীৱমণ্ডল আছিলে। ই নম্বৰটো ছিট বেল্ট আৰু হেলমেট। চ' এনেকুৱা ধৰণৰ দিয়া আছিলে। মই তোমালোকক বাৰে বাৰে কুৱেশ্যনখিনি নেদেখাওঁ, মানে একেবাৰে তোমালোকৰ ABCD এনেধৰণে এনচাৰসমূহ ডাইৰেক্ট দেখাই দিম। চ' প্ৰথমে A নম্বৰটো আমি পঢ়িছোঁ, এতিয়া B নম্বৰৰ পৰা আৰম্ভ কৰিম, BCD এনেধৰণে, ঠিক আছে। চ' খাদ্য শৃংখল আৰু খাদ্য জালৰ বিষয়ে আলোচনা কৰোঁ। চ' ইয়াতে চোৱা প্ৰথমে সংজ্ঞা খাদ্য শৃংখল
আৰু খাদ্যজালৰ প্ৰথমে সংজ্ঞা দি আছে, তাৰপিছত তোমালোকে পাৰ্থক্য চাব পাৰিছে এনেকুৱা ধৰণৰ যে খাদ্য শৃংখল একক আৰু সৰল ৰৈখিক ক্ৰম আনহাতে খাদ্যজাল বহু খাদ্য শৃংখলৰ সংযোগ। চ' এনেকুৱা ধৰণৰ এনচাৰ। তাৰ নেক্সট কুৱেশ্যন দি আছিলে প্ৰদূষক আৰু প্ৰদূষণৰ মাজত পাৰ্থক্য। চ' প্ৰথমে সংজ্ঞা দিছোঁ, তাৰপিছত পাৰ্থক্যখিনি এনেধৰণে লিখিব পাৰা। ঠিক আছে। নেক্সট সংজ্ঞা বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ বিষয়ে প্ৰথমে সংজ্ঞা দিছোঁ এনেকুৱা ধৰণে চাব পাৰিছে এইখিনি সংজ্ঞা। তাৰপিছত আছে তোমালোকৰ পাৰ্থক্য। চ' এনেধৰণৰ পাৰ্থক্য তোমালোকে চাবই পাৰিছে ইয়াতে পাৰ্থক্যখিনি এনেকুৱা ধৰণৰ। নেক্সট যিটো দিয়া আছিলে সংজ্ঞা পথ, তাৰপিছত মানে ৰোড মাৰ্কিং এণ্ড জেব্ৰা ক্ৰচিং। এইটো যিটো প্ৰথমে সংজ্ঞা এনেধৰণৰ দিয়া আছে, তাৰপিছত তোমালোকে পাৰ্থক্য চাব পাৰিছে এনেকুৱা ধৰণৰ পাৰ্থক্য দিয়া আছিলে। ঠিক আছে। চ' এনেকুৱা ধৰণৰ তোমালোকে নোট বনাই লিখিব পাৰিবা। নেক্সট প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজত সংজ্ঞা দিব দিছে। সংজ্ঞাখিনি ভালদৰে চাই ল'বা তোমালোকে, বুজি পোৱাৰ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে মানৱসৃষ্ট দুৰ্যোগ পাৰ্থক্য লিখিবলৈ আহিছিলে। মানে প্ৰথমে সংজ্ঞা দিব লাগিব, তাৰপিছত পাৰ্থক্য দেখুৱাব লাগিব। চ' এইখিনি তোমালোকে জানে, তথাপিও দেখুৱাই দিছোঁ। চ' নেক্সট কুৱেশ্যন নম্বৰ 4, এনচাৰ দ্য ফলোইং কুৱেশ্যন এনি 2। 5 মাৰ্কৰ দুটা কুৱেশ্যন লিখিব লাগে। এই নম্বৰটো দিয়া আছিলে ওজন স্তৰৰ ক্ষয়ৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা। ওজন স্তৰৰ ক্ষয়ৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা। চ' এনেধৰণে তোমালোকে কাৰণসমূহ দিব পৰা যে ওজন স্তৰৰ ক্ষয়ৰ মূল কাৰণসমূহ তলত বৰ্ণনা কৰা হ'ল। ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন এনেকুৱা ধৰণে, তাৰপিছত হেলনছৰ বিষয়ে দিব পাৰা, তাৰপিছত নাইট্ৰজেন অক্সাইড এনেকুৱা ধৰণে তোমালোকে লিখি ল'ব পাৰা। নেক্সট কুৱেশ্যন বি নম্বৰ, বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা। এইটো তোমালোকে লিখিব পাৰা যে বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণসমূহ হ'ল ইয়াতে আলোচনা কৰিব লাগে। বায়ু প্ৰদূষণৰ তোমালোকে কাৰণসমূহ জানাই, তথাপি তোমালোকে জনা ধৰণে মই লিখিছোঁ। যান বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা, লগতে কাৰখানা আৰু শিল্প উদ্যোগ, নাইবা লিখিব পাৰা কৃষি কাৰ্য। চ' ইয়াৰ পৰাই কিন্তু বায়ু প্ৰদূষণ হয়। চ' এনেধৰণে লিখিব পাৰা। তাৰপিছত চি নম্বৰটো চোৱা, গোলকীয় উষ্ণায়ন বুলিলে কি বুজায়, ইয়াত দুটা প্ৰতিফলন উল্লেখ কৰা। তাৰপিছত দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা লিখা। তাৰপিছত ভাৰত উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ লিখা। চ' প্ৰথমে গোলকীয় উষ্ণায়ন বুলিলে কি বুজায় ইয়াৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত ইয়াৰ দুটা প্ৰতিফলন বিষয়ে আমি আলোচনা কৰিম, যিহেতু দুটা। চ' দুটা প্ৰতিফলন হ'ল এনেকুৱা ধৰণে লিখিব পাৰা। তাৰপিছত নেক্সট কুৱেশ্যন, দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা লিখা। দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা হ'ল এনেকুৱা ধৰণে লিখিব পাৰা। সচেতনতা সৃষ্টি কৰা, দুৰ্যোগ প্ৰশিক্ষণ লোৱা, তাৰপিছত স্বেচ্ছা হিচাপে অংশগ্ৰহণ কৰা, এনেকুৱা ধৰণে লিখিব পাৰা। এতিয়া চোৱা একেবাৰে শেষৰ কুৱেশ্যন, তাৰপিছত আৰু কুৱেশ্যন নাই। তোমালোকে এই নম্বৰটো চোৱা। এই নম্বৰটো ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ লিখা। চ' একেবাৰে লাষ্টৰ কুৱেশ্যন, ইয়াৰ পিছত কুৱেশ্যন নাই। চ' এইটো এনচাৰটো চাবা তোমালোকে। এনচাৰটো চোৱা, কৃষিৰ বাবে বনাঞ্চল ধ্বংস, তাৰপিছত অবৈধ কাঠৰ ব্যৱসায়, তাৰপিছত তোমালোকে লিখিব পাৰা অৱকাঠমৰ বিকাশ এনেদৰে লিখিব পাৰা। চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ ফ্ৰেণ্ডৰ শ্বেয়াৰ কৰিবা, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা।